নমস্কাৰ বন্ধুসকল, পুনৰবাৰ আপোনালোকক মোৰ চেনেল ড্ৰিম আছাম পুলিচলৈ স্বাগতম জনাইছোঁ। আৰু আজি আগৰ দৰে এই জিকেৰ 20টা কুৱেশ্যন আপোনালোকৰ আগলৈ লৈ আনিছোঁ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, অসমৰ কপাহ উৎপাদন হোৱা ঠাইখনৰ নাম কি? অপশ্যনত আছে গাৰো পাহাৰ, কাৰ্বি পাহাৰ, মিকিৰ পাহাৰ আৰু ওপৰৰ এটাও নহয়। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মিকিৰ পাহাৰ। 2 নম্বৰ প্ৰশ্নটো হৈছে, কাঁহৰ বাচন অসমৰ ক'ত তৈয়াৰ কৰা হয়? অপশ্যনত আছে শুৱালকুছি, হাজো, সৰ্থেবাৰী আৰু বৰপেটা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, সৰ্থেবাৰী। 3 নম্বৰ প্ৰশ্নটো হৈছে, হাতী দাঁতৰ বস্তু তৈয়াৰ কৰা ঠাইখনৰ নাম কি? অপশ্যনত আছে নলবাৰী, বৰপেটা, টিহু আৰু হাজো। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বৰপেটা। 4 নম্বৰ প্ৰশ্নটো হৈছে, চাহ বাগিচা স্থাপন কৰা প্ৰথমজন অসমীয়া কোন আছিল? অপশ্যনত আছে মণিৰাম দেৱান, কুশল কোঁৱৰ, যাদৱ পায়েং আৰু লৰ্ড কাৰ্জন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, মণিৰাম দেৱান। 5 নম্বৰ প্ৰশ্নটো হৈছে, কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথমগৰাকী অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? অপশ্যনত আছে অজন্তা নেওগ, ৰেণুকা দেৱী বৰকটকী, ছৈয়দা আনোৱাৰা তাইমুৰ আৰু হেমপ্ৰভা শইকীয়া। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰেণুকা দেৱী বৰকটকী। 6 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ বৰ্তমান প্ৰতিৰক্ষা মন্ত্ৰী গৰাকী কোন? অপশ্যনত আছে নিৰ্মলা সীতাৰমণ, এছ জয়শংকৰ, ৰাহুল গান্ধী আৰু ৰাজনাথ সিং। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, ৰাজনাথ সিং। 7 নম্বৰ প্ৰশ্নটো হৈছে, ৰামায়ণ কোনে ৰচনা কৰিছিল? অপশ্যনত আছে তুলসীদাস, বাল্মীকি, হেম সৰস্বতী আৰু কবিৰ দাস। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বাল্মীকি। 8 নম্বৰ প্ৰশ্নটো হৈছে, গুৱাহাটীৰ নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? অপশ্যনত আছে নীলাচল পাহাৰ, কালা পাহাৰ, চিত্ৰাচল পাহাৰ আৰু মিকিৰ পাহাৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চিত্ৰাচল পাহাৰ। 9 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথম ভাৰতীয় জিলা দণ্ডাধীশ কোন আছিল? অপশ্যনত আছে আনন্দৰাম বৰুৱা, ৰঞ্জন গগৈ, কমলাকান্ত ভট্টাচাৰ্য আৰু চন্দ্ৰকুমাৰ আগৰৱালা। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, আনন্দৰাম বৰুৱা। 10 নম্বৰ প্ৰশ্নটো হৈছে, শিৱদৌল কোনে নিৰ্মাণ কৰিছিল? অপশ্যনত আছে ৰুদ্ৰসিংহ, বৰৰজা অম্বিকা ৰাণী, প্ৰতাপ সিংহ আৰু গদাধৰ সিংহ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, বৰৰজা অম্বিকা ৰাণী। নেক্সট কুৱেশ্যনটি হৈছে, কাৰ্গিল বিজয় দিৱস কেতিয়া পালন কৰা হয়? অপশ্যনত আছে 10 জানুৱাৰী, 20 এপ্ৰিল, 26 জুলাই আৰু 1 জুন। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 26 জুলাই। নেক্সট কুৱেশ্যনটি হৈছে, কোন চনত আৰ্য সমাজ প্ৰতিষ্ঠা কৰা হৈছিল? অপশ্যনত আছে 1825 চনত, 1840 চনত, 1845 চনত আৰু 1875 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 1875 চনত। 13 নম্বৰ প্ৰশ্নটো হৈছে, অসমৰ প্ৰথমখন ষ্টেডিয়াম ক'ত নিৰ্মাণ কৰা হৈছিল? অপশ্যনত আছে শিৱসাগৰ, যোৰহাট, গুৱাহাটী আৰু তেজপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যোৰহাট। নেক্সট কুৱেশ্যনটি হৈছে, অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? অপশ্যনত আছে 1921 চনত, 1932 চনত, 1948 চনত আৰু 1950 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1921 চনত। 15 নম্বৰ প্ৰশ্নটো হৈছে, এদিনীয়া বিশ্বকাপ ক্ৰিকেট প্ৰথমে কেতিয়া অনুষ্ঠিত হৈছিল? অপশ্যনত আছে 1975 চনত, 1971 চনত, 1972 চনত আৰু 1976 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, 1975 চনত। নেক্সট কুৱেশ্যনটি হৈছে, ভাৰতীয় স্থল সেনাৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? আৰু ইয়াৰ অপশ্যনত আছে নতুন দিল্লী, অসম, বিহাৰ আৰু গুজৰাট। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, নতুন দিল্লী। 17 নম্বৰ প্ৰশ্নটো হৈছে, ভাৰতৰ কোনখন ৰাজ্যক মছলাৰ বাগিচা বুলি কোৱা হয়? অপশ্যনত আছে অসম, কেৰেলা, কৰ্ণাটক আৰু হিমাচল প্ৰদেশ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, কেৰেলা। নেক্সট কুৱেশ্যনটি হৈছে, ভাৰতৰ সৰ্বাধিক কুঁহিয়াৰ উৎপাদন কৰা ৰাজ্যখনৰ নাম কি? অপশ্যনত আছে পঞ্জাৱ, অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ আৰু অসম। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, উত্তৰ প্ৰদেশ। 19 নম্বৰ প্ৰশ্নটো হৈছে,
আহোম আৰু মোগলৰ মাজত হোৱা শেষ ৰণখনৰ নাম কি আছিল? অপশ্যনত আছে শৰাইঘাটৰ ৰণ, ঘিলাজাৰী ঘাটৰ ৰণ, ইটাখুলিৰ ৰণ আৰু পথৰু ঘাটৰ ৰণ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, ইটাখুলিৰ ৰণ। 20 নম্বৰ প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ কোনখন ৰাজ্যত শিক্ষিতৰ হাৰ আটাইতকৈ কম? অপশ্যনত আছে অৰুণাচল প্ৰদেশ, ৰাজস্থান, বিহাৰ আৰু ঝাৰখণ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, বিহাৰ। 21 নম্বৰ প্ৰশ্নটো হৈছে আহোম ৰজাসকলৰ পৰম্পৰাগত সমাধিস্থল ক'ত অৱস্থিত? অপশ্যনত আছে গড়গাঁও, তেজপুৰ, চৰাইদেউ আৰু ৰংপুৰ। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, চৰাইদেউ। 22 নম্বৰ প্ৰশ্নটো হৈছে কোনখন নদীক হালধীয়া নদী নামেৰে জনা যায়? অপশ্যনত আছে আমাজন, হুৱাংহো, মেকং আৰু চেনাব। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হুৱাংহো নদী। অসম সাহিত্য সভাৰ প্ৰতীকটো কোনে অংকন কৰিছিল? অপশ্যনত আছে জ্যোতিপ্ৰসাদ আগৰৱালা, যুগল দাস, বিষ্ণুপ্ৰসাদ ৰাভা আৰু আনন্দৰাম বৰুৱা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, যুগল দাস। নেক্সট কুৱেশ্যনটি হৈছে অসম ৰাজ্যিক চিৰিয়াখানা কোন চনত স্থাপন কৰা হৈছিল? অপশ্যনত আছে 1952 চনত, 1957 চনত, 1955 চনত আৰু 1959 চনত। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 1957 চনত। আৰু 25 নম্বৰ প্ৰশ্নটো হৈছে শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম নাটখনৰ নাম কি? অপশ্যনত আছে হৰিচন্দ্ৰ উপাখ্যান, চিহ্নযাত্ৰা, ৰুক্মিণী হৰণ আৰু কেলিগোপাল। আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, চিহ্নযাত্ৰা। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।